হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আশীৰ্বাদযুক্ত হ'বৰ কাৰণে ঈশ্বৰৰ বাক্যৰে আমি আজি আৰম্ভণি কৰোঁ হওক। আজি বাক্য আমি লৈছোঁ যিচয়া 46 অধ্যায়ৰ 4 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, বৃদ্ধ অৱস্থালৈকে সেই ময়ে আৰু চুলি পকা কাললৈকে ময়েই তোমালোকক বম। ময়েই নিৰ্মাণ কৰিলোঁ আৰু ময়েই লৈ যাম, এনেকি ময়েই বম আৰু উদ্ধাৰ কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বন্ধুসকল, ইয়াতে যিটো যিচয়াত যিটো ঈশ্বৰে বাবিলৰ দেৱতাবোৰৰ যিটো বিনাশৰ আৰু পতনৰ বিষয়ত ইয়াতে আমি পঢ়িবলৈ পালে, আমি যেতিয়া পঢ়োঁ তেতিয়া আমি ইয়াতে পাওঁ যে তেওঁ আমাক গৰ্ভৰ পৰাই কি কৰিলে, তেওঁ আমাক উদঙে আমাক নিৰ্মাণ কৰে। আৰু আমি জানো সকলোৱে যে আমি যেতিয়া আমি জন্ম হওঁ বা কেঁচুৱা এটা জন্ম পায় তেতিয়া উলংগতে জন্ম হয় আৰু তেওঁ আমাক গৰ্ভতে মনোনীত কৰে। সেইকাৰণে সেই যিবিধ ঈশ্বৰে কৈ আছে, যিজনে আমাক উশাহ নিশাহ দিছে, যিজনে আমাক অদ্ভুত হিচাপে নিৰ্মাণ কৰিছে, সেই ঈশ্বৰ যিহোৱা আমাৰ পিতৃয়ে এইটোৱে কৈ আছে যে বৃদ্ধ অৱস্থালৈকে সেই ময়ে আৰু চুলি পকা কাললৈকে ময়ে তোমালোকক বম কৈছে। আমাক চলাই নিব। আমাক তেওঁ কি কৰিব লাগে, কি কৰিব নালাগে, আমাৰ কাৰণে কি কৰিলে ভাল হ'ব, আমি কি সিদ্ধান্ত ল'লে আমাৰ কাৰণে ভাল, সেইটো ঈশ্বৰে আমাক শিকাব। তেওঁ নিজে আমাক শিকাব, আঙুলিত ধৰি তেওঁ আমাক চলাই নিব। হালেলুয়া। আমি ভাবি থাকি লাভ নাই যে আজি কি কৰিম, কালি কি কৰিম, মই বৃদ্ধ হৈ গ'লোঁ বা মোৰ এতিয়া বয়স নাই, মই কেনেকৈ চলিম, মোৰ পৰিয়াল কেনেকৈ চলিব। প্ৰিয় বিশ্বাসীসকল, আমি এইবিলাক চিন্তা সকলোবোৰ ঈশ্বৰৰ হাতত সমৰ্পণ কৰিব লাগে। আমেন। আৰু তেওঁৱে আমাৰ কাৰণে কি কৰিব কৈ আছে ইয়াতে, যে তেওঁৱে আমাক বব আৰু আমাক তেওঁৱে লৈ যাব কৈছে। এইটো কৈছে ময়ে নিৰ্মাণ কৰিলোঁ আৰু ময়ে লৈ যাম। যদি আমি তেওঁৰ লগত জন্মৰ পৰা মৃত্যুৰ সময়লৈকে যদি আমি তেওঁৰ লগত তেওঁৰ দৃষ্টিত সিদ্ধ হয়, পবিত্ৰ হয়, শুদ্ধ হৈ যদি আমি চলোঁ, তেওঁৰ আজ্ঞামতে যদি তেওঁৰ বাক্যৰ মতে যদি আমি চলি যাওঁ, তেনেহ'লে তেওঁ জন্মৰ পৰা আৰু চুলি পকা কাললৈকে আৰু মৃত্যুলৈকে আৰু মৃত্যুৰ পাছতো আমি তেওঁৰ লগত থাকিবলৈ পাম আৰু তেওঁৱেই আমাক লৈ যাব। আমেন। আৰু তেওঁ এনেকৈ কৈ আছে যে তেওঁ উদ্ধাৰ কৰিম বুলি কৈছে। এনেকি ময়ে বম আৰু উদ্ধাৰ কৰিম কৈছে। আমাৰ জীয়াই থকা কালটোত যিমান সমস্যা হওক, যিমান আমাৰ যাতনা তাতনা হওক, তেওঁৱে আমাক উদ্ধাৰ কৰিব। তেওঁৱে আমাক ৰাস্তাবিলাক দেখাব, পথবিলাক আমাক তেওঁৱে দেখাব। প্ৰিয় বিশ্বাসীসকলে আমাৰ সকলো চিন্তাৰ ভাৰবিলাক আমি তেওঁৰ ওপৰত দিয়া উচিত। আৰু আমাৰ ডেকা কাল, আমাৰ শিশুকাল, আমাৰ বৃদ্ধকাল সকলোবোৰ তেওঁৱে নিৰ্মাণ কৰিছে আৰু তেওঁৱে আমাক সকলোবোৰ চলাই নিব। কাৰণ আমি তেওঁৰ হয় আৰু আমাৰ সকলো চিন্তাৰ ভাৰবিলাক তেওঁৰ তাতে তেওঁ আমাৰ হয় আৰু আমি তেওঁৰ হয়। আমি বুলিবলৈ আমাৰ নিজৰ একো নাই, কিন্তু আমি যদি জীয়াইছোঁ বুলি কওঁ, তেনেহ'লে আমাৰ ভিতৰত তেওঁহে আছে, খ্ৰীষ্টহে আমাৰ ভিতৰত আছে। হালেলুয়া। মই বিশ্বাস কৰোঁ এটা যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ মৰম দয়াৰ কাৰণে, অনুগ্ৰহৰ কাৰণে। প্ৰভু, আমাৰ গোটেই জীৱনটো, গোটেইটো কালত তোমাক সেৱা কৰিবৰ কাৰণে, তোমাৰ স্তুতি কৰিবৰ কাৰণে, তোমাৰ পৰিচৰ্যা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰভু। তুমি কুমাৰ, আমি মাটিৰ লতা। প্ৰভু, তোমাৰ ইচ্ছাৰ নিচিনাকে আমাক চলাই নিয়া। এই সকলো যাচনা প্ৰাৰ্থনা নাছাৰুতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।